এইটো কি চাপৰ বজালা হে দীঘলীয়া চাপৰ কৈছে দীঘলীয়া চাপৰ নহয় এইটো অসমীয়া চাপৰ অসমীয়া চাপৰ এইটো সদৌ অসমত এই চাপৰটো অন্য ঢুলীয়া চাপৰবোৰ নাথাকিলেও এইটো যিকোনো জেগাতে আছে যিকোনো ঢুলীয়াই বজায় এইটো কিন্তু অলপ ঘাটকেইটা লয় আমাৰটো শুনিবা আমি অলপ ছুটি কৰি থৈছোঁ এইটো কাৰণ বিহুটো সময় নাথাকে সেইকাৰণে আমি ইমান দীঘললৈ নিনোগে এতিয়া মহুৰা কিন্তু সেই একেটাই থাকে আমি যে আগত বজালোঁ সেইটো এতিয়া নামৰ শেষ হোৱাৰ লগে লগে মহুৰাটো আহিলে নহয় মহুৰাটো বাই আমি চাপৰটো কেনেকৈ নিমগৈ চাবা এই চাপৰকেইটাৰ মাজতে অলপ গাঁতটো অলপ বদলি হৈ আছে সেইটোৱে হৈছে অসমীয়া চাপৰ এতিয়া আমি মাজৰডোখৰ এৰি দিছিলোঁ যিটো লহৰী এতিয়া লহৰী কৰিলে লহৰীটো হৈছে কছাৰী সমাজৰ পৰা অহা কিন্তু আহোম সমাজত লহৰীটো প্ৰায় আগত নাগাইছিলে এতিয়া কিন্তু হৈছেগৈ এইটো কিন্তু লহৰীৰ বদলি আমাৰ এটা আছিলে হুৰালি ঈশ্বৰ উপাসনা হুঁচৰিটো তাৰপাছত মানুহখিনি গা মন নাচিবৰ কাৰণে প্ৰথমে তাত কেইটামান দিয়াই এইটো হুৰালি চাপৰ বুলি কয় এইটো চাপৰটো এনেকুৱা ধৰণে বজাব লাগিব তুমিতো বাইছিলা হা লগতে বাই যোৱা মই মুখত কৈ যাম তোমালোকে শুনি যাবা ঢোলৰ মাৰিডাল এনেই খুটখুটাই থাকিবা তেতিয়া সোনকালে আহিব লহৰীটোতকৈ অকণমান কঠিন নাচিবলৈ ঝাপটো অকণমান আঁঠুৰ ওপৰলৈকে আমাৰ এই ভৰি পতাখিনি দাং খাব লাগিব নাচোঁতে